এইবাৰো আমি ভাবিছোঁ যে আমাৰ 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈ যি আমাৰ 4 পালনাম মহোৎসৱ অনুষ্ঠিত হ'ব, এই পালনামত আমাৰ বিভিন্নজন ৰাইজে ইয়াত অংশগ্ৰহণ কৰিব। সেয়ে আমাৰ পিতৃ পিতামহসকলে লক্ষ্য কৰি থৈ যোৱা এই পালনাম সুচাৰুৰূপে পালন কৰিবৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ আমি ৰাইজৰ লগত যোগাযোগ কৰিছোঁ। আমাৰ গাঁওখন, গাঁৱৰ সংলগ্ন গাঁওসমূহ বা সংবাদ মাধ্যম, পুলিচ প্ৰশাসন, স্বাস্থ্য বিভাগ, খোৱাপানী, বিদ্যুৎ, আমাৰ জিলা প্ৰশাসন, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ককে প্ৰমুখ্য কৰি আমি সকলোৱে একত্ৰিত হৈ আমি এবাৰ ৰাইজক সেৱা শুশ্ৰূষা আগবঢ়াবলৈ আমি সকলোৰে পৰা সহায় সহযোগ আমি সজ উপদেশ কামনা কৰিছোঁ।